বৰাক পৃথকীকৰণৰ দাবীত এইবাৰ ঠায়ে ঠায়ে হোৰ্ডিং অসমৰ পৰা পৃথক ৰাজ্য বিচাৰি বৰাকৰ ঠায়ে ঠায়ে হোৰ্ডিং বিডিএফৰ বৰাক কেতিয়াও অসমৰ অংগ নাছিল ইংৰাজে কৰিছিল একত্ৰীকৰণ এনে বাইকৰে বৰাকৰ বিভিন্ন স্থানত বেনাৰ লগালে পিডিএফে ইমানেই নহয় বৰাক পৃথকৰ প্ৰয়োজনীয়তা লৈ 5 লাখ কিতাপ প্ৰকাশৰ সিদ্ধান্ত লৈছে পিডিএফে গণ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এই 5 লাখ কিতাপ লৈ গাঁৱে গাঁৱে যাব পিডিএফ বিডিএফৰ মুৰব্বী প্ৰদীপ দত্তৰ দাবী পৃথকীকৰণ বৰাকৰ সকলো নাগৰিকৰ দাবী গোপন ভোটৰ ব্যৱস্থা কৰিলে এয়া সহজে অনুমান কৰা যাব আনকি স্থানীয় বিজেপিৰ নেতা বিধায়কসকলেও পৃথকীকৰণৰ সমৰ্থন কৰি আছে ইপিনে আলফা শান্তিৰ চুক্তিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দত্তৰৰ চুক্তিত ভাষিক সংখ্যালঘুৰ বিৰোধাচৰণ নাথাকিলেও তেওঁ এই চুক্তিত সমৰ্থন কৰিব বুলি জনায় আমি দিল্লীৰ পৰা আহি দিল্লীত আমি প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক আমাৰ বৰাক পৃথকীকৰণৰ দাবীত স্মাৰকলিপি ছাবমিট কৰিছোঁ প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমাৰ সব ডিমাণ্ড আমি জনাইছোঁ আমি আশা কৰিছিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা এটা ৰেছপন্স দিব এতিয়ালৈকে আমি ৰেছপন্স পোৱা নাই গতিকে আমাৰ ডিমাণ্ডটো আৰু তীব্ৰতৰ কৰাৰ কাৰণে আমি এই হোৰ্ডিঙৰ প্ৰগ্ৰামটো লৈছোঁ আমি শিলচৰ হাইলাকান্দি কৰিমগঞ্জ তিনিটা ডিষ্ট্ৰিক্টত হোৰ্ডিং লগাম আৰু আমি এটা কিতাপ ওলাই আছোঁ এই পৃথকীকৰণৰ কাৰণে হিষ্টৰিকেল জিঅ'গ্ৰাফিকেল ছ'চিয়েল ইকনমিকেল এণ্ড পলিটিকেল ৰিজনছ বিহাইণ্ড দ্য ছেপাৰেশ্যন আমি এটা 5 লক্ষ কিতাপ আমি ওলাম এইখিনি লৈ আমি গাঁও গাঁৱে যাম এইটো আমাৰ নেক্সট প্ৰগ্ৰাম আছে আৰু আমি ত্ৰিপুৰা মিজোৰাম মেঘালয়ত যাম তাত গৈ আমি প্ৰেছ কনফাৰেঞ্চ কৰিম অসমত বঙালী হিন্দু মুছলমান আৰু মণিপুৰী ডিমাচা এইবিলাক মানুহ কিমান কষ্টত আছে আমি কিমান ডিপ্ৰাইভ হৈ আছোঁ অসমত থাকি সেইটো লৈ আমি তাতে পাব্লিচিটি কৰিম আমি তাৰ চিফ মিনিষ্টাৰৰ লগতো তিনিটা ষ্টেটৰ চিফ মিনিষ্টাৰৰ লগতো কথা পাতিম আমাৰ ডিমাণ্ড যেতিয়ালৈকে ফিল আপ নহ'ব আমাৰ আন্দোলন চলিয়ে থাকিব এইটো আমি গণসমৰ্থন আমাৰ আছেই আমাৰ 99.9% মানুহৰ সমৰ্থন আছে ইনক্লুডিং বিজেপি CPM কংগ্ৰেছ সকল পাৰ্টি আমাৰ লগত গোপনে যোগাযোগ কৰি আছে বহুত MLA যোগাযোগ কৰি আছে তেখেতৰ ছাপোৰ্ট আছে কিন্তু তেখেতে অপেনলি ক'ব পৰা নাই আমাক সহায়ো কৰি আছে গতিকে এইবিলাকৰ কাৰণে চিন্তা কৰিব নালাগে আৰু যদি অসম গভৰ্ণমেণ্টে যিটো চিফ মিনিষ্টাৰে কৈছে যে যদি বৰাকৰ মানুহ বিচাৰে বৰাকৰ মানুহ যদি বিচাৰে তেতিয়াহ'লে বৰাকৰ মানুহ বিচাৰে না নাই সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি ৰেফাৰেণ্ডামৰ ডিমাণ্ড কৰি আছোঁ গণভোট কৰি লওক চাওক আপুনি 90%ৰ তলত যদি ভোট পৰে বৰাক ছেপাৰেশ্যনত আমি ডিমাণ্ড উঠাই ল'ম শিলচৰৰ পৰা সুৰজিত চক্ৰৱৰ্তীৰ ৰিপৰ্ট IND 365